নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো মই ৰিংকুমণি বৰুৱা আৰু জ্যোতিষ শাস্ত্ৰৰ আজিৰ হেতান্তৰলৈ সকলোকে স্বাগতম জনাইছো যিহেতু প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং আজিৰ দিনটোতো তেওঁ উপস্থিত আছে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি আনদিনাৰ দৰে আজি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰ পাছত আমি আজিৰ দিনটোৰ ৰাশিফলসমূহ চাম হয় আজিৰ গ্ৰহগতিসমূহ বৃহস্পতি বৃষ ৰাশিত বহি আছে মংগল কৰ্কট ৰাশিত আজি কেতু কন্যা ৰাশিত বহি আছে ৰাহু বহি আছে মীন ৰাশিত শনি কুম্ভ ৰাশিত আজি ৰবি আৰু লগ্ন ধনু ৰাশিত বহি আছে বুধ বহি আছে বৃশ্চিক ৰাশিত আজি চন্দ্ৰ তুলা ৰাশিত বহি আছে আজিৰ দিনটোত তিথি কৃষ্ণ দ্বাদশী ধৃতি যুগ আজি বৈশ্য বৰ্ণ বিশাখা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই পাপ যুগ দুখ আছে শুভকৰ্ম দীক্ষা আৰোগ্য স্নান নতুন কাপোৰ লোৱা ৰত্নধাৰণ আদি দিনটোত পুৰৈ শাক খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে টেৰট কাৰ্ড মতে মই মেষ ৰাশিৰ ফলাফল ক'ম চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড ল'লোঁ দুখন টেৰট কাৰ্ড মতে আজি কোনো বিশেষ কামত সফলতা লাভ কৰিব পাৰিব গতিকে শুভ দিন দেখুৱাই আছে আজি শৰীৰত অৱশ্যে দুৰ্বলতা অনুভৱ কৰিব পাৰে আবেলি পৰত যাত্ৰা কৰিবলৈ হ'লে ভাল হ'ব শুভ হ'ব সন্তানৰ বাবে শুভ ব্যৱসায় বাণিজ্যত সফলতা আহিব প্ৰেম বিবাহ যোগ দিনটোত হোৱাইট কালাৰ লাকি কালাৰ ব্লু কালাৰ আনলাকি এতিয়া বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড চ'ৰ্ছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিব পাৰিব পৰাপক্ষত যাত্ৰা নকৰাই ভাল শৰীৰত শুভ ফল প্ৰিয় বন্ধু বান্ধৱীৰ লগত যোগাযোগ হ'লেও মতবিৰোধ থাকিব আজি বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন প্ৰেমত আনন্দ লাভ আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশ্বকৰ্মা দেৱৰ মন্দিৰ দৰ্শন কৰক শুভ ফল আহিব লাকি কালাৰ হ'ব পিংক আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ এতিয়া মিথুন ৰাশি জেমিনি চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি সামাজিক কৰ্মত জড়িতসকলে উন্নত পৰিৱেশ পাব কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ সন্তানৰ প্ৰতি নজৰ ৰাখক চিন্তা বৃদ্ধি পাব যাত্ৰা হ'ব ঘৰুৱা দিশত শান্তি বজাই থাকিব আজি প্ৰেমত বাধা আছে য়েলো কালাৰ লাকি আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখিব দাম্পত্যত মতবিৰোধৰ যুগ দেখা যায় আজি দূৰ ভ্ৰমণ কৰিব পাৰে পাৰিবাৰিক দিশত চিন্তা থাকিব বিদ্যাত আৰু প্ৰেমত আনন্দ লাভ আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই দুখীয়া লোকক দক্ষিণাৰ সৈতে আগবঢ়াওক শুভ ফল দিব লাকি কালাৰ হ'ব ব্লেক কালাৰ আনলাকি কালাৰ হ'ব পিংক কালাৰ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে দাদা এখন পত্ৰ এইখিনিতে লৈ লৈছোঁ পত্ৰখনত এগৰাকীয়ে কিন্তু তেওঁ ব্যৱসায় আৰু আৰ্থিক কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত কিছু আপোনাক টিপছ তেওঁ দিব কৈছে হয় ব্যৱসায় বাণিজ্য আৰু আৰ্থিক শ্ৰীবৃদ্ধিৰ বাবে মই আগতেও বহুত টিপছ দি থৈছিলোঁ কেনেকৈনো ব্যৱসায় বাণিজ্যত আপুনি শুভ ফল পাব পাৰে এটা আহঁত গছৰ পাত এটা শনিবাৰ দিনা আপুনি ঘৰলৈ লৈ আহক আৰু গংগা জলেৰে খুব ভালকৈ ধুই ল'ব তাৰপাছত এটা মালা মানে এডাল মালা আপুনি গায়ত্ৰী মন্ত্ৰ জপ কৰক পিছত সেই মানে পাতটো আপোনাৰ পাৰ্চত নতুবা কেছ বক্সত নতুবা তুলিৰ তলত ৰাখি দিয়ক এই আহঁত গছৰ পাতখিলা কিন্তু প্ৰতি শনিবাৰে আপুনি চেঞ্জ কৰিব লাগিব আৰু যেতিয়া চেঞ্জ কৰিব গংগা জলেৰে ধুব তেতিয়া কিন্তু আপুনি গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগিব তেতিয়া চাব ব্যৱসায় বাণিজ্যত শ্ৰীবৃদ্ধি হ'ব ঘৰলৈ সুখ শান্তি আহিব আৰু আৰ্থিক দিশত আপুনি যথেষ্ট সুফল লাভ কৰিব পাৰিব ধন্যবাদ জনাইছোঁ আৰু তেওঁ নিশ্চয়কৈ উপকৃত হ'ব আমি দাদা আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড চেৰিয়ট সিংহ ৰাশি লিয়ক আজি কন্যা সন্তানৰ প্ৰতি নজৰ দিয়া উচিত হ'ব যাত্ৰা কৰিলে সাৱধান থাকক ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাত মধ্যম ফল প্ৰেমত কষ্ট আছে সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি গাই গৰুক গুড় খাব দিয়ক ভাল হ'ব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া হওক কন্যা ৰাশিলৈ পেজ অফ পেণ্টাকলছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ কোনো শুভ সংবাদত আজি আনন্দিত হ'ব সফলতা লাভ ভ্ৰমণত বাধা আছে পুৰণা বন্ধুক লগ পাব পাৰে বিদ্যাত অৱশ্যে বাধা প্ৰেমত শুভ ফল আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত ৰেড কালাৰৰ ৰুমাল এটা হ'লেও ৰাখক আজি ৰেড ৰোজ দেৱী মন্দিৰত আগবঢ়াওক ৰেড কালাৰটো আপোনাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ এতিয়া আহিছোঁ তুলা ৰাশিলৈ নাইট অফ ওৱান্স এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে
আজি কৰ্মত সফলতা লাভ কৰিব পাৰিব, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা দেখা যায়, সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি, ঘৰত আলহীৰ আগমন, মনত আনন্দ দিব। আজি প্ৰেমত বিয়া বাৰুৰ যোগ। দিনটোত পাৰ্পল কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে স্কৰ্পিঅ'সকলৰ দিনটোত সাংস্কৃতিক কৰ্মত যদি জড়িত হৈছে সফলতা লাভ হ'ব, বিদ্যাত শুভ ফল, ব্যৱসায় বাণিজ্যত শুভ ফল, আৰ্থিক দিশত আয় বৃদ্ধি পাব, প্ৰেমত কিন্তু সাৱধান হওক। আজিৰ দিনটোত ক্ৰীম বৰণটো লাকি, ব্লেক কালাৰ আনলাকি। আমি আন 4টা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয় কেনেধৰণৰ আজি লৈ আহিছে আপুনি? হয়, আজিৰ বিষয়টো হৈছে কেতু। হয়, কেতু এনেকুৱা এটা গ্ৰহ, মহাকাশত কিন্তু কেতুৰ তেনে অস্তিত্ব নাই, নতুবা ৰাহুৰ অস্তিত্ব নাই, কিন্তু সমুদ্ৰ মন্থনৰ সময়ত, তাৰমানে দেৱতাসকলে যেতিয়া সমুদ্ৰ মন্থন কৰিছিলে তেতিয়া দৈত্যসকলে কিন্তু যথেষ্ট উৎপাত কৰিছিলে, আৰু বিষ্ণুৱে তেখেতৰ সুদৰ্শন চক্ৰৰ দ্বাৰা দৈত্যক দুটুকুৰা কৰাৰ পাছত ৰাহুকেতুৰ জন্ম হ'ল, তাৰমানে ৰাহুকেতুৰ সৃষ্টি হ'ল। আৰু তেতিয়াৰ পৰাই ৰাহুকেতু কিন্তু মানৱ জীৱনত বিভিন্ন ধৰণৰ অশুভ ফল দি আছে। গতিকে কেতুৰ বিষয়ে এতিয়া দুই এষাৰ কম। কেতু পৃথিৱী আৰু চন্দ্ৰৰ ছায়াই তেওঁলোকৰ পৰিভ্ৰমণ কালত দুটা বিশিষ্ট প্ৰভাৱসম্পন্ন বিন্দুৰ সৃষ্টি কৰে। জ্যোতিষীসকলে এই ছায়া দুটিৰ সংযোগ স্থানৰ উত্তৰ দিশৰ বিন্দুক কেতু আখ্যা দিয়ে। কেতু সকলো সময়তে ৰাহুৰ বিপৰীত দিশত থাকে বাবে কেতুৰ আৰু এটা নাম ৰাহুপুচ্ছ। এই ছায়াদ্বয়ে সূৰ্য বা চন্দ্ৰমণ্ডলক সম্পূৰ্ণ বা আংশিকভাৱে আবৃত কৰিব পাৰে, আৰু সেইবাবে পূৰ্ণগ্ৰাস বা আংশিক গ্ৰাস গ্ৰহণ হয়। জ্যোতিষীয় বিচাৰ মতে কেতু এটি নৈসৰ্গিক পাপগ্ৰহ, পুৰুষ গ্ৰহ আৰু জাতিত চণ্ডাল। শিশুৰ জন্মৰ সময়ৰ পৰা 3 মাহলৈকে কেতুৱে মানৱ জীৱনত আধিপত্য কৰে। মিত্ৰ গ্ৰহ ৰবি, চন্দ্ৰ আৰু মঙ্গল। শত্ৰু গ্ৰহ শুক্ৰ আৰু শনি। সংগ্ৰহ বুধ ও বৃহস্পতি। ইষ্টদেৱী ধূমাৱতী, অৱতাৰ মৎস্য, ঔষধি অশ্বগন্ধা মূল। কেতু দৃষ্টিহীন। ৰাহুৰ বেয়া প্ৰভাৱে কষ্ট, দৈহিক পীড়া, গুপ্তৰোগ, নানা কুসংগ, কুকৰ্মত জড়িত হয়, আৰু ভাল প্ৰভাৱে সৌভাগ্যৰ কাৰণ ঘটায়। কেতুৰ বাবে ধাৰণীয় ৰত্ন খেৰচাই। পৌৰাণিক আখ্যান মতে সমুদ্ৰ মন্থনৰ সময়ত অসুৰবিলাকে দেৱতাসকলৰ পৰা লুকুৱাই অমৃত পান কৰোঁতে বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা দৈত্যক কাটি দুটুকুৰা কৰিছিল। কিন্তু যিহেতু ইতিমধ্যে কিছু অমৃত পান কৰাৰ বাবে তলৰ ভাগ কেতু আৰু ওপৰৰ ভাগ ৰাহু হিচাপে অমৰ হৈ গ'ল। আৰু কেতুৰ বিষয়ে যিসকল লোকে নাজানিছিল, কেতুৰ প্ৰভাৱ আচলতে মানুহৰ জীৱনত কেনেধৰণৰ বা কেতুৰ প্ৰভাৱ পৰিলে কি কৰিব লাগিব, খুব আটাইখিনি কথা সুন্দৰকৈ তেওঁ জনাইছে। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ ধনু ৰাশি, চেটেৰিয়াছ, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি যাত্ৰা কৰিব পাৰে। বিদ্যাৰ্থীসকলে পঢ়া শুনাত অধিক পৰিশ্ৰম কৰিব লাগিব। পাৰিবাৰিক দিশত মতবিৰোধ, মানসিক অশান্তি হ'ব পাৰে, বিদ্যাত বাধা আছে, প্ৰেমত বুজাবুজি থাকিব। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে পাৰিলে লগুণ এডাল আৰু গীতা দক্ষিণাৰ সৈতে দুখীয়া বামুণজনক দান কৰক, আৰু পুৱা ভাগতে কামটো কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, আজি হোৱাইট কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ছোৰ্ডছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে পুৰণা বন্ধু বান্ধৱীক লগ পাই সুখী হ'ব, কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আদিৰ ক্ষেত্ৰত যোগাযোগ আদি শুভ, ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি, যাত্ৰা শুভ, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব। আজি প্ৰেমত বিশ্বাসঘাতকতা হ'ব পাৰে, সাৱধান হওক। গোল্ডেন কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড পেজ অফ ছোৰ্ডছ। এই দুখন কাৰ্ড মতে আজি যান বাহনৰ পৰা সাৱধানতা বজাই ৰাখক, ব্যৱসায় বাণিজ্যত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, আৰ্থিক দিশত বাধা আহিব। পত্নী আৰু ভনীৰ সহায় সহানুভূতি লাভ, প্ৰেমত শুভ ফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি ক'লা বৰণীয়া সূতা এডাল 8টামান গাঁঠি মাৰি ল'ব আৰু সোঁ হাতত মেৰাই ৰাখক, শুভ ফল দিব। শনি মন্দিৰ দৰ্শন কৰক। আজিৰ দিনটোত লগুণত থকা ভাল, দিনৰ ভাগত ৰাতি ফল মূল আহাৰ কৰক, ভাল হ'ব। ৰেড কালাৰ আনলাকি কালাৰ, অৰেঞ্জ কালাৰ লাকি কালাৰ। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত শুভ ফল, আজি পুৱা ভাগত যাত্ৰা কৰিব পাৰে, ব্যৱসায় বাণিজ্যত সফলতা লাভ। আজিৰ দিনটোত সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব, হঠাৎ চকুৰ বেমাৰ আজাৰে আমনি কৰিব পাৰে, প্ৰেমত মধ্যম ফল। আজি মেৰুণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি।
আমি অনুষ্ঠানটো শেষ কৰিম দাদা আপোনাৰ ঠিকনাটো জনাই দিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ